হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টোত আমি ডিছকাছ কৰিম অসমত কেনেদৰে আমি এটা ক্লাব ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰোঁ। অসমত ক্লাব এটা ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিয়া ষ্টেপকেইটা আপোনালোকে ফ'ল' কৰিব লাগিব। পোনপ্ৰথমে আপোনালোকে আপোনালোকৰ ক্লাবটোৰ এটা ইউনিক নেম ছিলেক্ট কৰিব লাগিব। দ্বিতীয় ষ্টেপত আপোনালোকে আপোনালোকৰ ক্লাবটোৰ কাৰণে এখন এক্সিকিউটিভ কমিটি গঠন কৰিব লাগিব আৰু তাৰ পাছত আপোনালোকে EODB আছাম পৰ্টেলত UBIN নাম্বাৰৰ বাবে আবেদন কৰিব লাগিব। তাৰ পাছত আপোনালোকে ক্লাবটোৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে যিখিনি ডকুমেণ্টছৰ প্ৰয়োজন হয় সেই ডকুমেণ্টছখিনি প্ৰিপেয়াৰ কৰিব লাগিব আৰু 5 নম্বৰ ষ্টেপত আপোনালোকে আপোনালোকৰ ক্লাবৰ ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন EODB আছাম পৰ্টেলত ছাবমিট কৰিব লাগিব আৰু শেষত আপোনালোকে এটা গভৰ্ণমেণ্ট ফিজ থাকিব, সেই গভৰ্ণমেণ্ট ফিজটো পে' কৰিব লাগিব। তাৰ পাছত এটা একনলেজমেণ্ট পেজ জেনেৰেট হ'ব, সেইটো আপোনালোকে ডাউনলোড কৰি ৰাখি দিব আৰু তাতে অহা ৰেফাৰেঞ্চ নাম্বাৰটোৰ সহায়ত আপোনালোকে আপোনালোকৰ ক্লাবটোৰ ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো কিমান আগবাঢ়িছে ট্ৰেক কৰি চাব পাৰিব। চ' ফ্ৰেণ্ডছ, ইয়াৰ পিছত আমি চাম ক্লাবটোৰ ৰেজিষ্ট্ৰেশ্যনৰ বাবে আমাৰ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। ক্লাব এটা ৰেজিষ্ট্ৰেশ্যনৰ বাবে অসমত কি কি ডকুমেণ্টছৰ প্ৰয়োজন হয় মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাই দিছোঁ। ইয়াত ক্লাবৰ UBIN এপ্লাই আৰু ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাই গোটেইখিনি ডকুমেণ্টছ দেখুৱাই দিয়া হৈছে। পোনপ্ৰথমে আপোনালোকৰ ক্লাবৰ UBIN এপ্লাইৰ বাবে এখন অথৰাইজেশ্যন লেটাৰৰ প্ৰয়োজন হ'ব। অথৰাইজেশ্যন লেটাৰখন আপোনালোকে প্ৰিপেয়াৰ কৰি ল'ব। তাৰপিছত আপোনালোকৰ ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ বাবে UBIN চাৰ্টিফিকেট আৰু UBIN নাম্বাৰৰ প্ৰয়োজন হ'ব। চ' ফ্ৰেণ্ডছ, ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ এপ্লাইৰ পূৰ্বে আপোনালোকে EODB আছাম পৰ্টেলত গৈ কমন এপ্লিকেশ্যন ফৰ্মখন ফিল কৰি ল'ব আৰু সেই কমন এপ্লিকেশ্যন ফৰ্মখন ফিল কৰাৰ পাছত আপোনালোকে UBIN চাৰ্টিফিকেট আৰু UBIN নাম্বাৰটো লাভ কৰিব, যিটো আপোনালোকৰ ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাইৰ সময়ত প্ৰয়োজন হ'ব। তাৰ পাছত আপোনালোকৰ 3 নম্বৰত মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন এখনৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকৰ ক্লাবটোৰ মেমৰেণ্ডামখন প্ৰস্তুত কৰিব লাগিব, য'ত আপোনালোকে আপোনালোকৰ ক্লাবৰ নাম, ক্লাবৰ এড্ৰেছ, ক্লাবৰ উদ্দেশ্য, ক্লাবত থকা সদস্যসকলৰ নাম, সদস্যসকলৰ চহী আৰু আপোনালোকৰ ক্লাবটোৰ সমিতিখনৰ ৰুল ৰেগুলেশ্যনখিনি। চ' ফ্ৰেণ্ডছ, মেমৰেণ্ডামখন আপোনালোকে প্ৰিপেয়াৰ কৰি লোৱাৰ পাছত 4 নম্বৰত আপোনালোকৰ লেণ্ড ৰিলেটেড ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, অৰ্থাৎ আপোনালোকে আপোনালোকৰ ক্লাবটো ৰেজিষ্টাৰ্ড অফিচ হিচাপে যিটো অফিচ ইউজ কৰি আছে সেই অফিচটোৰ লেণ্ড ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। যদি আপোনালোকে ক্লাবৰ নিজৰ মাটিত অফিচটো ব্যৱহাৰ কৰি আছে তেতিয়াহ'লে জমাবন্দী কপিৰ প্ৰয়োজন হ'ব আৰু যদি আপোনালোকে ক্লাবটো ৰেণ্টত ব্যৱহাৰ কৰি আছে তেনেহ'লে আপোনালোকৰ এটা ৰেণ্ট এগ্ৰিমেণ্টৰ প্ৰয়োজন হ'ব আৰু লগতে লেণ্ড অনাৰৰ জমাবন্দী কপিৰ প্ৰয়োজন হ'ব। তাৰ পাছত আপোনালোকৰ ক্লাবৰ এক্সিকিউটিভ কমিটিখনত থকা সদস্যসকলৰ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু ভোটাৰ কাৰ্ডৰ প্ৰয়োজন হ'ব আৰু আপোনালোকৰ ক্লাবৰ সমিতিখন গঠন হোৱা ৰিজলিউশ্যন কপিটোৰ প্ৰয়োজন হ'ব। তাৰ পাছত প্ৰেছিডেণ্ট আৰু ছেক্ৰেটেৰীৰ পাছপৰ্ট চাইজৰ ফটোৰ প্ৰয়োজন হ'ব। যদি আপোনালোকৰ ক্লাবটোৱে পূৰ্বতে কিবা এক্টিভিটি কৰিছে তেতিয়া তাৰে এক্টিভিটি ৰিপৰ্ট ছাবমিট কৰিব লাগিব আৰু যদি কোনো এক্টিভিটি কৰা নাই আৰু কোনো ধৰণৰ যদি ফাণ্ড ৰিচিভ কৰা নাই তেনেহ'লে তাৰ বাবে প্ৰেছিডেণ্টে এটা ডিক্লেৰেশ্যন প্ৰভাইড কৰিব লাগিব। আৰু শেষত আপোনালোকৰ ক্লাবটোৰ প্ৰেছিডেণ্টে এটা ডিক্লেৰেশ্যন দিব লাগিব এফিডেভিটৰ সহায়ত যে ক্লাবটোত থকা সদস্যসকল জেনুইন হয়। চ' ফ্ৰেণ্ডছ, অসমত ক্লাব এটা ৰেজিষ্ট্ৰেশ্যনৰ বাবে আমাক এইখিনি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব। আপোনালোকে যদি এটা ক্লাব ৰেজিষ্ট্ৰেশ্যন কৰিম বুলি ভাবি আছে আমাৰ কনচালটেঞ্চিৰ সৈতে যোগাযোগ কৰিব পাৰে। ক্লাব ৰেজিষ্ট্ৰেশ্যনৰ কমপ্লিট ছাৰ্ভিচ আমাৰ কনচালটেঞ্চিৰ ফালৰ পৰা প্ৰভাইড কৰা হয়। UBIN ডকুমেণ্টেশ্যন, ৰেজিষ্ট্ৰেশ্যনৰ বাবে এপ্লাই, কমপ্লিট ছাৰ্ভিচ আমাৰ কনচালটেঞ্চিৰ ফালৰ পৰা কৰি দিয়া হয়। আমাৰ কনচালটেঞ্চিৰ সহায়ত আপোনালোকেও আপোনালোকৰ ক্লাবটো অতি কম সময়ত ৰেজিষ্ট্ৰেশ্যন কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত আমাৰ যোগাযোগ নম্বৰ দিয়া হৈছে। ক্লাব ৰেজিষ্ট্ৰেশ্যন ৰিলেটেড যিকোনো ধৰণৰ কুৱেৰিৰ বাবে আপোনালোকে আমাক যোগাযোগ কৰিব পাৰে।